জোহাৰ তথা নমস্কাৰ। মই আদিবাসী ৩৬ অনুসূচিত জনজাতি ঐক্য মঞ্চৰ কেন্দ্ৰীয় সভাপতি ডক্টৰ বাণেশ্বৰ মৃধা। আজি সংবাদ মাধ্যমে মই এটা কথা অৱগত কৰিব বিচাৰিছোঁ যে কিছুদিন পূৰ্বে CC2ৰ সম্পাদক আদিত্য খাকলাৰী ডাঙৰীয়াই আদিবাসী সমাজ তথা ৬ জনগোষ্ঠীৰ ওপৰত যিটো বিৰূপ মন্তব্য প্ৰকাশ কৰিছে, সেই মন্তব্যটো সঁচাকৈ এটা অযুক্তিকৰ, অসাংবিধানিক আৰু অগণতান্ত্ৰিক। আমি আমাৰ আদিবাসী সমাজখনৰ যিটো নেকি লুকুৰ কমিটি আছে, সেই লুকুৰ কমিটি বৈশিষ্ট্যতা যিটো আছে, সেই বৈশিষ্ট্যতাটো সম্পূৰ্ণৰূপে প্ৰযোজ্য হৈ আছে। আৰু তেনে ক্ষেত্ৰত আদিত্য খাকলাৰী ডাঙৰীয়াই আমাৰ আদি বিশেষকৈ ৬ জনগোষ্ঠীৰ ভিতৰত বিশেষকৈ আদিবাসী সমাজখনক যিটো মন্তব্য প্ৰকাশ কৰি তেওঁ জাতিটোক উপলঙা কৰিব বিচাৰিছে, আমি তাত কিন্তু সঁচাকৈ বৰ ক্ষুব্ধ আৰু দুখ প্ৰকাশ কৰিছোঁ আৰু তেখেতক আমি ধিক্কাৰ দিব বিচাৰিছোঁ। এই জাতিটোক উপলঙা কৰিবৰ কাৰণে তেওঁ অধিকাৰ পালে ক'ত? আদিবাসী জনজাতিসকলৰ জনজাতি অধ্যয়ন কৰিবৰ কাৰণে ভাৰত চৰকাৰে 2014 চনত যিটো কমিটি বনাই দিছিলে আৰু লগতে 2024 চনত উচ্চতম ন্যায়ালয়ৰ জৰিয়তে যিটো ৰায় প্ৰকাশ কৰিছিলে, সেই ৰায় প্ৰকাশত যিটো নেকি ক্ৰাইটেৰিয়া, যিটো নেকি কেৰেক্টাৰ তেওঁলোকে নিৰ্ধাৰণ কৰিছিলে, সেই নিৰ্ধাৰণ কৰাত আদিবাসী সমাজটো সম্পূৰ্ণৰূপে জনজাতিৰ প্ৰক্ৰিয়াত প্ৰযোজ্য হৈ আছে। তাৰপিছত অসম চৰকাৰে সিদিনাখন যিটো নেকি মিনিষ্ট্ৰী গ্ৰুপৰ যিটো নেকি প্ৰতিবেদন যুগুত কৰিছিলে, সেই প্ৰতিবেদনক CC2ৱে নস্যাৎ কৰিব বিচাৰিছে। আমি অসম চৰকাৰে যিটো নেকি প্ৰতিবেদন যুগুত কৰিছে, সেই প্ৰতিবেদনটো অতি সোনকালে ভাৰত চৰকাৰৰ তালৈ প্ৰেৰণ কৰিব লাগে আৰু বিশেষকৈ আদিবাসী সমাজৰ যিটো নেকি আমাৰ জনজাতিৰ যিটো ন্যায্য দাবী, যিটো নেকি আমাৰ জন্মগত অধিকাৰ, সেই অধিকাৰক তেওঁলোকে নস্যাৎ কৰিব বিচাৰিছে আৰু সেই অধিকাৰটো নস্যাৎ কৰাত তেওঁলোকৰ অধিকাৰ পালে ক'ত? আৰু সেইকাৰণে আমি তেওঁলোকক এটা ধিক্কাৰ জনাই কৈছোঁ যে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ আমাৰ বিশেষকৈ আদিবাসী সমাজৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিব, আৰু যদি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে তেখেতক আমি ৰাজপথত আন্দোলন কৰিবৰ কাৰণে আমি বাধ্য হ'ম। আৰু লগতে অসম চৰকাৰকো আমি ইয়াৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি সাজু হৈ আছোঁ। আৰু 2026 চনৰ নিৰ্বাচনৰ পূৰ্বে যদি এই জনজাতিকৰণৰ প্ৰক্ৰিয়াটো যদি আগবঢ়াই অসম চৰকাৰে যদি আগবঢ়াই লৈ নাযায়, তেতিয়াহ'লে আমি ইয়াৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে 2026 চনৰ নিৰ্বাচনত আমি সাজু হৈ আছোঁ।